নমস্কাৰ জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো আজি যিখিনি ভ্যাকেন্সি আহিছে নতুনকৈ সেইখিনি মই ডিটেইলছ বিলাক আপোনালোকৰ মাজত আগবঢ়াম ভিডিওটো সম্পূৰ্ণ চাব ভিডিওটো আৰম্ভণিতে এটা কথা কৈ দিওঁ ইয়াতে যিমান ভ্যাকেন্সি দেখুৱাম গোটেইবিলাক ফ্ৰী হয় কতো 1 টকাও এপ্লিকেশন ফিজ দিব নালাগে ভ্যাকেন্সি খিনিৰ প্ৰথম ভ্যাকেন্সি যেটো আহিছে হেতু আসাম প্ৰফেশনাল একাডেমি উলুবাৰীৰ পৰা আহিছে এটো স্কিল ডেভেলপমেন্টৰ আন্ডাৰত এটো একাডেমি চলি আছে আৰু ইয়াত ভ্যাকেন্সি আছে এক নম্বৰতে এইচআৰ আৰু এডমিন এমআইএস এক্সিকিউটিভৰ ফিমেলৰ কাৰণে ভ্যাকেন্সি হয় আৰু স্যালাৰি পাব 27000 টকা পাৰ মান্থ কোৱালিফিকেশন ৰিকোয়ার্ড কোৱালিফিকেশন বিই এমবিএ বা এমসিএ কৰা হলে এপ্লাই কৰিব পাৰিব যিকোনো এটা যদি কোৱালিফিকেশন আছে এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব স্কিল ট্ৰেইনিং যদি আগতে কাম কৰা যদি এক্সপেৰিয়েন্স আছে স্কিল ডেভেলপমেন্টৰ আন্ডাৰত তেতিয়া হলে প্ৰিফাৰেন্স দিব তাৰ লগতে আৰু এটা কথা দিয়া আছে এটা চাওক কনফিডেন্ট ফ্ৰেশাৰ্স ক্যান অলসো এপ্লাই যদি আপোনাৰ নিজৰ কনফিডেন্স আছে এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স নহলেও হ'ব 2 নম্বৰটো একাউন্টেন্ট কাম কোঅৰ্ডিনেটৰৰ ভ্যাকেন্সি মেল ফিমেল দুইজনে এপ্লাই কৰিব পাৰিব ইয়াতে ওপৰটো খালি ফিমেলৰ কাৰণে হয় এটো মেল ফিমেল দুইটাই পাৰিব স্যালাৰি আপোনালোকৰ 25000 টকা পাৰ মান্থ দিয়া হ'ব ইয়াত কোৱালিফিকেশন বিকম নহলে এমকম কৰা হ'ব লাগিব আৰু লগতে জিএসটি আৰু ট্যাক্সেশনৰ নলেজ লাগিব আৰু ইয়াত 3 বছৰ এক্সপেৰিয়েন্স লাগিব ৰিটায়াৰ্ড পাৰসন ক্যান অলসো এপ্লাই যদি কোনোবা ৰিটায়াৰ্ড হোৱা মানুহ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কেনে কৰিব চাইলক ইয়াতে দিয়া আছে ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেটস নিড টু সেন্ড देयर ডিটেইলড ৰিজিউমি উইথ এ ৰিসেন্ট পাসপোর্ট ৰিসেন্ট ফটোগ্ৰাফ এট এটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে নিজৰ বায়োডাটা আৰু পাসপোর্ট সাইজ ফটোখন পঠাই দিব আৰু আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে মেইলৰ সাবজেক্ট লাইনত এই পোষ্টৰ নামটো লিখিব আৰু ইয়াত কিবা যদি আপোনালোকৰ ডাউট থাকে যদি কিবা খুদিব বিচাৰে ইয়াত WhatsApp নম্বৰ দিয়া আছে এই নম্বৰটোত কল কৰিব পাৰিব বা WhatsApp কৰি দিলে তেওঁলোকে ৰেসপন্স দি দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 28 এপ্ৰিল পিছৰ যেটো ভ্যাকেন্সি হেতু একাউন্টেন্টৰ কাৰণে হয় মেলৰ কাৰণে হয় বিকম কৰা হ'ব লাগিব লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু নিজৰ বাইক নহলে স্কুটি লাগিব 2 নম্বৰ পোষ্ট হাউসকিপিং ষ্টাফৰ কাৰণে হয় মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব এটো পোষ্টত ফ্ৰেশাৰ্স ডোন্ট এপ্লাই কোনো ফ্ৰেশাৰ এপ্লাই কৰিব নালাগে ইয়াত মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি লব পিছৰ ভ্যাকেন্সিটো কমাৰ্স গ্ৰেজুৱেট যি সকলে কমাৰ্সত মানে বিকম জুনিয়া কৰিছে আৰু যাৰ টেলি নলেজ আছে ভাল আৰু গুড কমিউনিকেশন স্কিল আছে ড্ৰাফটিংৰ কাম জানে মেইলিং মেনেজ বিজনেস কৰেসপন্ডেন্ট এণ্ড বেসিক কম্পিউটাৰ নলেজ আছে এমএস অফিচৰ কামখিনি জানে তেওঁলোকে ইয়াত কন্টাক্ট কৰি চাব পাৰে ইয়াতে কিবা ভ্যাকেন্সি আছে এই নম্বৰটোত ফোন কৰিব পাৰে বা মেইলো কৰি দিব পাৰে ইয়াত মেইল নাম দিয়া আছে পিছৰ ভ্যাকেন্সিটো আনন্দ ক্ৰিয়েচনৰ পৰা আহিছে অফিস এসিস্টেন্টৰ ভ্যাকেন্সি কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব লোকেশন হ'ব জিএস ৰোড গুৱাহাটী ইয়াত মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি লব পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ একাউন্টেন্টৰ কাৰণে হয় মেইলৰ বিকম এমকম কৰা হ'ব লাগিব 3 পৰা 4 বছৰৰ এক্সপেৰিয়েন্স লাগিব কনষ্ট্ৰাকচন কোম্পানীত আৰু নিজৰ বাইক লাগিব লোকেশন গুৱাহাটী হ'ব যদি ইন্টাৰেষ্টেড হয় এই মেইলটোত বায়োডাটা পঠিয়াব এখিনি আছিল ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ